আপোনালোকে জানে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এখন কেবিনেট বৈঠক আহ্বান কৰিছিল ডক্টৰ মনমোহন সিঙৰ মৃত্যুৰ পিছত আৰু 7 দিনকৈ ৰাষ্ট্ৰীয় শোকৰ কথা ঘোষণা কৰিছিল আৰু ইয়াৰ লগতে তেখেতে কৈছিল যে কোনো ধৰণৰ চৰকাৰী অনুষ্ঠান 7 দিনলৈ কৰা নহব। আমি সকলোৱে জানো আমাৰ ডক্টৰ মনমোহন সিং ডাঙৰীয়া 91 চনৰ পৰা অসমৰ হৈ 28 বছৰ কাল সুদীৰ্ঘদিন ৰাজ্যসভাৰ সাংসদ হৈ আছিল আৰু সেই অনুসৰি তেখেতে অসমৰ বিধানসভাৰো মানে অংশীদাৰিত্ব এটা আছিল। তদুপৰি অসমৰ পৰা তেখেতে 10 বছৰ দিন ৰাজ্যসভাৰ সাংসদ হোৱাৰ উপৰিও ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ আছিল। মুখ্যমন্ত্ৰী মহোদয়ে এটা টুইট বা শোকবাৰ্তাত যথেষ্টখিনি কথা উল্লেখ কৰিছে, কিন্তু তেখেতৰ কাম আৰু কথাৰ মাজত মই বহুত বিসংগতি দেখা পাইছোঁ। যোৱাকালি যি সময়ত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ অন্ত্যেষ্টিক্ৰিয়াত প্ৰধানমন্ত্ৰী ডাঙৰীয়া উপস্থিত আছিল, সেইখিনি সময়ত অসমত চৰকাৰী কাৰ্যসূচী তেওঁলোকে কৰাটো একেবাৰে গৰ্হিত কাম আৰু ই অতি আমাৰ মনত দুখ দিছে যে কি কাৰণত এটা দিন পিছুৱাই পেলাই আমি ৰেচন কাৰ্ড বিতৰণ হওক, ৰাস্তা পথ উন্মোচন হওক নকৰিলোঁ। এইখিনি কথা অতি দুৰ্ভাগ্যজনক আৰু যি সময়ত বিজেপি দলৰ নেতৃত্বাধীন UP চৰকাৰে প্ৰধানমন্ত্ৰীৰ নামত ঘোষণা হোৱা আঁচনি এসপ্তাহৰ পিছত কৰিম বুলি কৈছে, বিহাৰ চৰকাৰে পিছুৱাই দিছে আঁচনিৰ উন্মোচন, ঝাৰখণ্ডৰ চৰকাৰে পিছুৱাই দিছে আৰু বহুত ৰাজ্যত এনেকুৱা হৈছে। সেইখিনি সময়ত কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে সেইখিনি সৌজন্যতা নেদেখুৱাটো অতি বেদনাদায়ক। মই গোটেই কথাখিনি প্ৰধানমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ আৰু এখন পত্ৰ প্ৰেৰণ কৰি তেখেতক এই কথাটো মই যোৱাকালি অৱগত কৰিছোঁ, যাতে আগন্তুক 1 তাৰিখলৈকে এনেকুৱা কোনো পদক্ষেপ অসম চৰকাৰে নলয় যাৰ যোগেদি প্ৰধানমন্ত্ৰীজনৰ প্ৰতি অপমান কৰা হয়।